খবৰদাৰ অসমীয়া মানুহৰ সংযম আৰু সৰলতাক দুৰ্বলতা বুলি ভাবিলে সেই স্বাভিমান সেই গৰ্ব সেই অহংকাৰ নেফানেফ হৈ যাব আৰু অসম এৰি মানুহ গুচি যাবগৈ লাগিব। আমি চৰকাৰ প্ৰশাসনক কৈছোঁ এইবোৰ নিয়ন্ত্ৰণ কৰক। আমি সাংস্কৃতিকভাৱে আত্মসমৰ্পণ কৰিছোঁ কাৰণে মনস্তাত্ত্বিকভাৱে আধিপত্য বিস্তাৰ কৰিবলৈ সৃষ্টি কৰিছে। নহ'লে কাৰোবাৰ সাহস আছে ফাঁচী বজাৰত অসমীয়া জীয়ৰীৰ কাপোৰত হাত দিবৰ কাৰণে? কাৰোবাৰ সাহস আছে বাহিৰৰ পৰা কৰ্মচাৰী হ'বলৈ আহি পেট্ৰল পাম্পত অসমীয়া যুৱকক গুৰুলাগুৰুলকৈ পিটিবৰ কাৰণে? আমি শান্তিপ্ৰিয়, আমি আইন শৃংখলা মানি চলোঁ, কিন্তু বহাগৰ বতৰত এনে অপশক্তিসমূহকো সকীয়াই দিব লাগিব যে খবৰদাৰ অসমীয়া মানুহৰ সংযম আৰু সৰলতাক দুৰ্বলতা বুলি ভাবিলে সেই স্বাভিমান সেই গৰ্ব সেই অহংকাৰ নেফানেফ হৈ যাব আৰু অসম এৰি মানুহ গুচি যাবগৈ লাগিব। আমি চৰকাৰ প্ৰশাসনক কৈছোঁ এইবোৰ নিয়ন্ত্ৰণ কৰক। অসমৰ মানুহক বাধ্য নকৰিব নিজৰ শান্তিপ্ৰিয় চৰিত্ৰৰ পৰা আঁতৰি আহিবৰ কাৰণে। আৰু ৰাইজেও সচেতন হ'ব লাগিব। সেই আধিপত্যবাদী মনবোৰৰ পৰা আমি নিজকে আঁতৰাই ৰাখিব লাগিব, স্বতন্ত্ৰ কৰি ৰাখিব লাগিব। এই কথাখিনি বিহুৰ বতৰত পাতিছোঁ। তাৰ সমান্তৰালভাৱে নিৰ্বাচন পাৰ হৈছে, এবাৰ ভাষাক লৈ বহুত চৰ্চা হৈছে। ঠিকেই আছে, চৰ্চা হোৱা উচিত। আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলোঁ। ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ লগে লগে আমি যি ধৰণেৰে আগবাঢ়িব লাগিছিল ভাষাটোক লৈ আগবঢ়া নাই। আমাৰ সৈতে একেলগে ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱা বাকী ভাষাসমূহ যিসমূহ ৰাজ্যত কয়, সেই ৰাজ্যসমূহত সেই ভাষাৰ গৱেষণাৰ বাবে নতুন নতুন কাম আৰম্ভ হৈছে। সেই ভাষাবোৰক ৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবৰ কাৰণে নতুন নতুন কাম আৰম্ভ হৈছে। অসমতো সেই কাম হ'ব লাগিব। ইউনিকোডত আজিলৈকে অসমীয়া ভাষাটোৱে স্বতন্ত্ৰ স্বীকৃতি এটা পোৱা নাই। আমি ধ্ৰুপদী ভাষাৰ মৰ্যাদা পোৱাৰ লগে লগে আমি যে কোনো ভাষাৰ ঠাল ঠেঙুলি নহয় সেই স্বীকৃতি আমি পালোঁ। এক মানসিক পৰাধীনতাৰ পৰা আমি মুক্ত হ'লোঁ। কিন্তু আমাৰ লিপিটোৱে এতিয়াও সেই স্বতন্ত্ৰ মৰ্যাদা পোৱা নাই। আৰু তাৰ কাৰণে জ্যেষ্ঠসকলক, যিসকলৰ এই বিষয়ত অধ্যয়ন আছে, তেওঁলোকক দায়িত্ব ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ। ছাত্ৰ সন্থাৰো যদি কিবা কৰণীয় আছে আমাক আগবঢ়াই দিবৰ কাৰণে, আদৰ্শৰ বাট দেখুৱাবৰ কাৰণে অনুৰোধ জনাইছোঁ।